মানুহক টকা কি কাৰণে লাগে জানে? ফুৰিবলৈও নালাগে, খাবলৈও বেছি টকা নালাগে। কিন্তু বেমাৰ এটা হ'লে টকা লাগে, সেইকাৰণে পইচা সাচিব লাগে। গম পাইছে? ফুৰাটো কেঞ্চেল কৰিব পাৰে, খোৱাটোও কেঞ্চেল কৰিব পাৰে, কিন্তু বেমাৰ এটা হ'লে জানো কেঞ্চেল কৰিব পাৰিব? কাৰ ল'ৰা ছোৱালীয়ে ডক্তৰ বুলি ক'লে ভয় কৰেও। আমাৰ আৰিয়া যে ডক্তৰ বুলি ক'লে ইমান ভয় কৰে। এতিয়া ডক্তৰৰ ওচৰত দেখিছেনে, একদম শান্তশিষ্ট। ৰ'ব ইয়াৰ আগতে কি হৈছিলে সেইখিনি চাই লওক। মানে ৰাতিপুৱাৰ পৰা তাই এটাই টেনশ্যন, ডক্তৰৰ ওচৰলৈ নাযায়। গুড মৰ্ণিং সকলোকে, মোৰ মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আৰিয়া 8:30মানতে উঠিলে, তাই ভোক লাগিছে বোলে। যিহেতু কালি ৰাতি অকণমান ভাত খালে আৰু টোপনিটো পূৰ হ'ল যে, সেইকাৰণে ব্ৰেকফাষ্ট কৰিবলৈ বুলি তললৈ গ'লোঁ। এইফালে বইল মেগী মই খাইছোঁ দেই, চাহ খাইছোঁ, তাই চকোজ খাইছে আৰু গাখীৰ খাইছে। এইফালে মানুহজনৰ কাৰণে ব্ৰেকফাষ্টটো লৈ লৈছোঁ। তেওঁ মানে কেতিয়াও খাবলৈ নাযায় নহয়। মাইকী মানুহে মতাৰ কাৰণে টোপোলা বান্ধি আনে, মতাবোৰে আনে জানো? আহি লৈ অলপ টাইম ৰখাৰ পিছত গা চা ধুলোঁ, ওলালোঁ। ছোৱালীও গা চা ধুই লৈছে। তাইক মানে বুজাই আছোঁ আৰু মুঠতে ডক্তৰৰ ওচৰলৈ তাই নাযায়, একেবাৰে নাযায়। মানে মই বোলো ডক্তৰৰ ওচৰত বেজি ল'ব নালাগে, এনেই ডক্তৰক দেখা দিবলৈ যাম বোলো। 12টা বজাত ৰুম এৰিলোঁ। এৰাৰ পিছতে বিল চিল দি এতিয়া ক'লৈ ৰাওনা হৈছোঁ জানেনে? ডাইৰেক্ট হস্পিটেললৈ, কিয়নো আজি ডক্তৰজন 1টা বজালৈকেহে বহিব। এয়া ৰাস্তাটো মানে কি ক'ম আৰু, ছোৱালী কান্দিয়ে গৈ আছে, বুজাব নোৱাৰিছোঁ আৰু। তাইক যিহেতু আমি আজি ভেকচিনটো নিদিওঁৱেই, মানে কিয় জানে, তাইৰ গাটো বহুত দুৰ্বল। ইফালে আমি প্ৰতীক্ষা নহয় দেই, এতিয়া প্ৰতীক্ষাটো উঠাই ৰেইনব' কৰি দিলে। হস্পিটেল পালোঁ। সেয়া হস্পিটেল দেখাৰ লগে লগে কান্দিয়ে আছে নহয়, কান্দিয়ে আছে, কিমান ক'ম আৰু। তাৰপিছত ডক্তৰে ভেকচিন নিদিওঁ বুলি ক'লে। অহা মাহলৈ মাতিছে, জুনৰ ফাৰ্ষ্ট উইকত। ভেকচিন মানে কি কাৰণে আৰিয়া এনেকুৱা হৈছে, আৰিয়াৰ গেছৰ প্ৰব্লেম হৈছে, উইক হৈছে মানে। এইফালে এতিয়া মানুহজনে তাইৰ কাৰণে দৰৱ চৰৱ ল'লে। আজি আকৌ পাৰ্কিং একেবাৰে নাই। গুৱাহাটীখন ইমান ডাঙৰ ঠাই, কিন্তু পাৰ্কিঙৰ নামত মানে ইমান দূৰত গাড়ী ৰাখিব লগা হৈছে। মানুহজনৰ বোলে ভাগৰ লাগি গৈছে। মই বোলো তাকেইতো, সেইকাৰণে খীনাব লাগে ন। একদম আৰু এইফালে দৰৱ চৰৱ লৈ মেলি আহিলোঁ। এতিয়া মানে আৰিয়া দৰৱ আৰু এইফালে প্ৰ'টিন পাউডাৰ দিছে। তাৰপিছত তাই গেছৰ কাৰণে ভিটামিন এটা দিছে। তাৰপিছত আকৌ আপোনাৰ ORS দিছে। ORSটো আগতে আনিয়ে থৈছোঁ, নাখায়েই। এতিয়া ডক্তৰে মানে তাইক কৈছে অকণমান বেড ৰেষ্ট দিবলৈ কৈছে 3 দিনমানৰ কাৰণে। সেইকাৰণে তাইক সোমবাৰে মঙলবাৰে স্কুল যাব নিদিওঁ, যিহেতু কাইলৈ দেওবাৰ হয়। আৰু ডক্তৰেও কৈছে ইমান সৰুতে ইমান প্ৰেছাৰ দিবলৈ হোৱাও নাই, কিন্তু উপায় নাই, এইকেইদিন বোলো ৰেষ্ট লওক আৰু। হস্পিটেলৰ পৰা ওলালোঁ আৰু যিমানে যি নহওক, চাবচোন হোটেলত চাহকাপ খালোঁ নিজে বনাই, কিন্তু ভাল নালাগিলে। মানুহজনে ক'লে বোলে চাহ অকণমান খাই লওঁ, তেতিয়া ফ্ৰেছ লাগিব। আৰু এইফালে আমি সোমালোঁ এতিয়া চাহ খাবলৈ, মাতকা চাহ খাওঁ বোলো। তাৰপিছত বহুত বছৰ মূৰত ইয়াৰ পিছত আৰু মানে মনৰ পচন্দৰ দোকানখনলৈ সোমাম দেই, দেখাই দিম। ইয়াত ভেৰাইটিজ বস্তু পায়, ভেৰাইটিজ। এইখন চাওক, এইখন ভেৰাইটিজ বস্তু আছে। কিটচেনৰো বস্তু আগতে নাছিলে, এতিয়া বহুত হৈ গ'ল মানে। মই এতিয়া কিটচেনত আমাৰ কি বোলো নাইকিয়া হৈ আছে পাহৰিয়ে গৈছোঁ মানে। নাই বোলো নেক্সট টাইম আহিলে কিনিম। তাৰপিছত ভোট জলকীয়া কিনি মেলি ল'লোঁ। ভোট জলকীয়াও কিনিছোঁ দেই, 200 টকাত 25টা কিনিছোঁ। ছোৱালী টোপনিয়ে গৈছিলে। এতিয়া আমি আহিলোঁ লাঞ্চ কৰিবলৈ বুলি। মিচিং ঘাটে খায় আৰু, যিহেতু গাহৰি থালিটো দিব। আমাৰ আকৌ আৰিয়াই তলত আজিকালি বহি বেয়া পায়, ওপৰলৈ যাওঁ বোলে। দেউতাকক আকৌ তলত বহি ভাল পায়, কিন্তু তাইৰ কাৰণে আমি ওপৰলৈ গৈছোঁ। আৰু বহুতে ক'ব মাক দেউতাকে পূৰা একদম ঠাঁচি খায়, ছোৱালীজনীক খাবলৈ নিদিয়ে নেকি। খানা অৰ্ডাৰ দি দিলোঁ। আমাৰ আকৌ ফ্ৰেছ পৰ্ক থালিহে খায়। ভাত খোৱাৰ আগত সদায় মানে পেপচি নহ'লে কোকোকোলা এটা তেওঁক খাবই, মানে সেইটো খাই লৈছে। আমাৰ ছোৱালী আকৌ কি জানে, জ্বলা একদম খাব নোৱাৰে, আৰু মা মছলা দিলে যে একদম নোৱাৰে। তাইৰ কাৰণে ভাত দালিটোৱে মানে যথেষ্ট। আমাৰ ইয়াত সেইটো গুণ ভাল বাৰু। ভাত চাত খাই মেলি, যিহেতু আমি আৰু তামোলটো লাগিবই, এয়া 2টাই তামোল খাই লৈছোঁ। আজি আৰিয়া মানে ডক্তৰৰ ভয়তে মানে ভাত খাইছে। তাৰপিছত লিপষ্টিক লাগে বোলে। এই বজাৰত যে বস্তু কিনিলোঁ, তাইক মানে লিপষ্টিক এটা লাগে। মই বোলো অৰ্ডাৰ দি দিলোঁ। তাকে মোৰ পৰা অকণমান লগাই দিলোঁ যে দেউতাকে বেয়া পাইছে। কৈছে মানে তাইক কিয় লিপষ্টিক লগাই দিছে। সৰুতে লগাব নালাগে বাৰু, সেইটো হয়। অকণমান লগাই দিলোঁ, ইমান চিঞৰি আছিলে। তাই মানে বস্তু কেইটামানৰ প্ৰতি বহুত ক্ৰেজি, লিপষ্টিক, নেল পলিচ,
বাকী তাই মানে ষ্টাইল কৰি বেয়া পায় কিন্তু দেই। তাৰপিছত দেউতাকে মানে তাইক মানে ল'ৰা টাইপৰ বনাই ৰাখিব বিচাৰে। মই বোলো কিয় আকৌ ন, ছোৱালী হয়, কিয় ল'ৰাৰ লগত কম্পেয়াৰ কৰি থাকিব লাগে। তাই আৰু এটা কথা, ছোৱালীবোৰক সদায় ছোৱালীৰ নিচিনাকেই থাকিবলৈ দিব। তই ল'ৰাৰ নিচিনা হ'ব লাগিব বুলি নক'ব। ল'ৰা ল'ৰাই হয়, ছোৱালী ছোৱালীয়ে হয়। তাৰপিছত লাহে ধীৰে ঢেৰ কিবা কিবি মানে আমি আকৌ গুৱাহাটীৰ পৰা আহিলে অকণমান দেৰি হয় যে, 5:30 মানত তেওঁ বাছ চাছ লগ কৰি মেলি আমি আহিছোঁ। এয়া তেজপুৰ সোমালোহি। সোমাই আহিয়ে তাৰপিছত ফ্ৰেছ হ'লোঁ। ফ্ৰেছ হৈ আৰু গেলা কাপোৰ গাল উলিয়াই লৈছোঁ। এইফালে ছোৱালীক ফ্ৰেছ কাপোৰ মুখ চুখ ধুৱাই দিলোঁ দেই। ধুৱাই পিনে এয়া ভাত নাখায়, 9:30 বজাত পালোহি। পপকৰ্ণ খালে। পপকৰ্ণ খাই লৈ আৰু এতিয়া আপোনাৰ প্ৰ'টিন এটা দিছে যে, প্ৰ'টিন পাউডাৰটো, সেইটো পেকেটটো বোলো নাই ভৰাই লওঁ। এতিয়া প্ৰ'টিন পাউডাৰ খাব লাগে, কাহৰ দৰৱ খাব লাগে, মাল্টি ভিটামিন খাব লাগে। মুঠতে কি ক'ম আৰু, এতিয়া খোৱাতহে বল আৰু। পইচা মানুহক এনেই নালাগে জানে, এই বেমাৰৰ কাৰণেই লাগে। সেইকাৰণে পইচা সাঁচিব, বুজি পাইছে। আৰু বেমাৰে কেতিয়াও কৈ নাহে। আৰু ল'ৰা ছোৱালী ভালে থকাটোও আমাক লাগে ন, আৰুনো কি লাগে। পইচা সেইটো কাৰণে সাঁচিবই দেই, নিজৰ কাৰণে নহয়, ল'ৰা ছোৱালীৰ কাৰণেই।